ডিগবৈত চোৰাং তেলৰ কলাবেহা ডিগবৈৰ অইল টাৰ্মিনেলত অব্যাহত চোৰাং তেলৰ কলাবেহা দৈনিক হাজাৰ হাজাৰ লিটাৰ পেট্ৰল ডিজেল লুণ্ঠন একাংশ টেংকাৰ চালকৰ বিৰুদ্ধে তেল চুৰিৰ অভিযোগ টেংকাৰৰ পৰা বিশেষ কৌশলেৰে তেল উলিয়াই একাংশ চালকে পুনৰবাৰ জনাইছো ডিগবৈত চোৰাং তেলৰ কলাবেহা ডিগবৈৰ অইল টাৰ্মিনেলত অব্যাহত চোৰাং তেলৰ কলাবেহা দৈনিক হাজাৰ হাজাৰ লিটাৰ পেট্ৰল ডিজেল লুণ্ঠন একাংশ টেংকাৰ চালকৰ বিৰুদ্ধে তেল চুৰিৰ অভিযোগ টেংকাৰৰ পৰা বিশেষ কৌশলেৰে তেল উলিয়াই একাংশ চালকে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব